এভৰিৱান মই মধুস্মিতাই পুনৰবাৰ স্বাগতম মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আশা কৰিছো আপোনালোক সকলো ভালে আছে যেহেতু ৰাইজসকল অংগনবাদী কৰ্মী সহায়িকা ৰান্ধনী এই সকলৰ যেহেতু বহুত ইলেকশ্যনৰ আগতেও বহুত প্ৰতিবাদ কৰিছিল আৰু বহুত মানে এই বিষয়টো বহুত চৰ্চা হৈ আছে যে অংগনবাদী কৰ্মীসকলৰ মাননি কিয় বৃদ্ধি নকৰে আৰু সেই বিষয়ে মুখ খুলিছে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈ আশ্বাস দিছে মহিলাসকলক যে গৌৰৱ গগৈ যদি এবাৰ হাইয়ত জয় হয় ইলেকশ্যনৰ লোকসভা সমষ্টিৰ মানে যেহেতু যোৰহাটৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থী হয় গৌৰৱ গগৈ এবাৰ যদি গৌৰৱ গগৈ জিকে গৌৰৱ গগৈ মানে এই প্ৰবলেমটো সলিউশন কৰি দিব অংগনবাদী কৰ্মী সহায়িকা সকলৰ যেটো প্ৰবলেম মাননি বৃদ্ধি হেতু মানে গৌৰৱ গগৈ সহায় কৰি দিব আৰু এই কথাটো মই কোৱা নহয় ৰাজসকল এই কথাটো গৌৰৱ গগৈ নিজ মুখেৰে কৈছে আৰু যেটো ভিডিও যোগেৰে এই কথাখিনি গৌৰৱ গগৈ কৈছিল সেই ভিডিওটো মই আপোনালোকক দেখুৱাম সো হেকাৰণে আপোনালোকে ভিডিওটো চাই থাকিব ৰাজসকল হেখলৈকে চাই থাকিব বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে এই ভিডিওটো বিশেষকৈ অংগনবাদী কৰ্মী আৰু সহায়িকা সকলৰ বাবে আৰু যেহেতু ৰাজসকল আপোনালোকে সকলোৱে গম পাইছে সেইখিনি সময়ত সচলত যেনে ধৰণে প্ৰতিবাদ কৰিছিল আৰু সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছিল অংগনবাদী কৰ্মী আৰু সহায়িকা সকলে বহুত কষ্টৰে তেওঁলোকে কিমান ঘাট প্ৰতিঘাতৰ মাজেৰে নিজৰ ঘৰ এৰি নিজৰ লৰা ছোৱালী এৰি যি সকলৰ পইচা নাই তেওঁলোকে নিজৰ বস্তু বিকি ঘৰৰ বস্তু বিকি সচলত গৈ মানে গুৱাহাটীৰ সচলত গৈ প্ৰতিবাদ কৰিছিল সো এটো এটা বহুত দুখ লগা আৰু মানে বহুত দুখ লগা বিষয় হয় আমাৰ মহিলাসকলৰ কাৰণে কাৰণ আমাৰ মহিলাসকলে আজি কত বছৰৰ পৰা টেটু ফালি ফালি চিঞৰি আছে প্ৰতিবাদ কৰি আছে কিন্তু তেওঁলোকৰ দাবী আজিলৈকে মানি লোৱা হোৱা নাই তাৰ তুলনাত যদি আপোনালোকে বেলেগত চাই আপুনি দিল্লীত হল হাৰিয়ানাত হওক বা অন্য ধৰণৰ ৰাজ্যবিলাকত চাই সেইবিলাকত কিন্তু অংগনবাদী কৰ্মীসকলে বহুত দমহা পায় আমাৰ অসমৰ তুলনাত কিন্তু আমাৰ অসমৰ মহিলাসকলে নিজৰ যিখিনি প্ৰাপ্য যিখিনি পাবলগীয়া যিখিনি মানে মাননি বুলিয়ে নহয় একচুয়ালি তেওঁলোকৰ দমহা মানে যিখিনি তেওঁলোকে পাবলগীয়া কাৰণ আজি যুগৰ অংগনবাদী যিটো দমহা পাই আছে বা এগৰাকী সহায়িকাই যেটো দমহা পায় ৰান্ধনী কথাটো কবই নালাগে হয়নে নহয় ৰান্ধনী স্কুলত যিবিলাক ৰান্ধনী তেওঁলোকৰ কথাটো কবই নালাগে হে অংগনবাদী কৰ্মী সহায়িকা সকলে যেটো বৰ্তমান যেটো দমহা পাই আছে সেইটো দৰমাত জানো এখন ঘৰ চলে ৰাজসকল আপোনালোকে সকলোৱে জানে মূল্যবৃদ্ধিৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন মানে টাইমে প্ৰতিবাদ কৰি থকা দেখা যায় যে প্ৰতিটো বস্তুৰ মূল্যবৃদ্ধিৰ কাৰণে তো এনেকুৱা এটা সিচুৱেশনত এখন ঘৰ চলে জানো কেতিয়াওটো নচলে কিন্তু আমাৰ যে অজি হল অংগনবাদী কৰ্মীসকল মহিলাসকলে টেটু ফালি চিঞৰি থাকে কিন্তু চৰকাৰে কোনো গুৰুত্ব দিয়া নাই তেওঁলোকৰ মাননি বৃদ্ধি কৰা নাই তেওঁলোকৰ দাবী পূৰণ হোৱা নাই কিন্তু এবাৰ গৌৰৱ গগৈয়ে এখন মানে যেহেতু গৌৰৱ গগৈয়ে প্ৰচাৰৰ কাৰণে বিভিন্ন ঠাইলৈ গৈ আছে মাজুলীলৈ গৈছে আকৌ এবাৰ গৈছে মানে মাজুলীলৈ এখন সভাত গৌৰৱ গগৈয়ে মানে উদান্ত ভাষণৰে এই ভাষণ দিছিল যে অংগনবাদী কৰ্মী সহায়িকা আৰু লগতে ৰান্ধনীসকলৰ দমহা বৃদ্ধি কৰিব আৰু প্ৰথমে তেওঁ সদনত এইটোৱে উত্থাপন কৰিব আৰু এইটোতে মানে তেওঁ মানে কথা পাতিব কিন্তু তাৰ কাৰণে আমি সকলোৱে গৌৰৱ গগৈক জিকাব লাগিব হয়নে নহয় সো এই কথাটো মানে মাজুলীত কৈছিল কিন্তু মাজুলীত কৰিছিল হয় মাজুলী এখন সভাত এই কথাটো মানে কৈছিল হয় কিন্তু এই কথাটো গোটে অসমবাসীৰ কাৰণে গৌৰৱ গগৈ কৈছিল তেতে আহকচোন ৰাইজসকল বেছি পলম নকৰো মই বেছি কথা কৈ নাথাকো আমি সেই ভিডিওটোলৈ যাম যেটো ভিডিওত গৌৰৱ গগৈ এই সকলোবিলাক কথা কৈছিল পলম নকৰি মানে সেই ভিডিওটো মাজলৈ যাম কিন্তু প্ৰাৰ্থী হিচাপে আজি ইয়াৰ স্থানীয় প্ৰতিনিধিসকল ভয় খাই গৈছে প্ৰাৰ্থী হওঁতে ইমান ভয় খাইছে এতিয়া সাংসদ হলে আৰু ভয় খাব এইটো স্বাভাৱিক এতিয়াতো মই সাংসদ হোৱাই নাই এতিয়ালৈকেতো মই সাংসদ হোৱাই নাই সাংসদ হৈ যোৱাৰ পিছত তেওঁলোকৰ কি অৱস্থা হ'ব তেওঁলোকে এতিয়া ভাবি চাওক এতিয়া ৰাইজে আমাক জিকাই দিলে সহায় বিচাৰিছে মই তেওঁলোকক কৈছো যে এতিয়া মই সাংসদ হোৱা নাই না তেওঁলোকে কৈছে আপুনি হলে আপুনি ভাবিলে হৈ গল আমাৰ কামটো প্ৰথমে কৰিব লাগিব সাংসদ হৈ যোৱাৰ পিছত বহুত আপোনালোকৰ ওচৰত আহিব আমি আপোনাক এই মুহূৰ্ততে ফৰ্ম দি দিছো আমাৰ কাম প্ৰথমে হ'ব লাগিব তো এনেকুৱা হৈছে বৰ্তমানত মাজুলীবাসী ৰাইজৰ মাজত জয় জয় মই পঢ়ি দিম আজি ইয়াৰ মহিলাখিনিক বুজিব লাগিব কি হৈ আছে মহিলাখিনিক আজি কিছু ফৰ্ম দি আছে
কিন্তু মহিলাখিনি যেতিয়া ঘৰলৈ যাব ঘৰৰ ভিতৰত তেওঁলোকৰ নিজৰ ল'ৰাই তেওঁক সুধিব যে মা তুমি বিজেপি সভালৈ কিয় গৈছা এই বিজেপি দলে মোৰ চৰকাৰী কলেজ বন্ধ কৰি ৰাখিছে তুমি সেই সভালৈ নাযাবা আৰু এই ঘৰৰ এজন যুৱকে সুধিব যে মা তুমি এই বিজেপি সভালৈ কিয় গৈছা মোৰ বন্ধু এটা চৰকাৰী স্কুলত পঢ়ে এতিয়া সেই চৰকাৰী স্কুল এমালগেমেট কৰি এতিয়া বন্ধ কৰি দিছে গাঁৱৰ ককাইসকলে সুধিব গাঁৱৰ বয়োজ্যেষ্ঠসকলে সুধিব এই ছোৱালীটোৱে কিয় গলি বিজেপি সভালৈ মই বুঢ়া মানুহ এই বিজেপি অহাৰ পিছত মোৰ দৰমৰ দাম বঢ়াই দিছে তই বিজেপি সভালৈ গৈছ আজি সত্য ৰাইজ আমাৰ ধৰ অঞ্চলত কিমানবোৰ কথা দিছিলে ভূমিপট্টাৰ কথা দিছিল মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কথা কৈছে চিকিৎসা স্বাস্থ্য ভাল কৰিব কৈছে সেইখিনি তেওঁলোকে কৰা পৰা নাই আৰু সেইখিনি বিষয় লৈ আজি মই আপোনালোকৰ মাজত আহিছো আপোনালোকৰ কণ্ঠ শক্তিশালী কৰিবলৈ আপোনালোকৰ হৈ মাত মাতিবলৈ আপোনালোকৰ হৈ যুঁজিবলৈ চৰকাৰী কলেজ যে বন্ধ হ'ব নালাগে সেয়া বিষয় লৈ মাত মাতিবলৈ হস্পিটেলৰ ইয়াত অভাৱ ডক্টৰ নাথাকে ৰাতি খালি নাৰ্ছ ডক্টৰ নাথাকে সেই সন্দৰ্ভত মাত মাতিবলৈ আশা কৰ্মী অংগনৱাড়ী কৰ্মী নিজৰ দৰমহা বৃদ্ধি হোৱাটো বিচাৰে সেইকাৰণে মাত মাতিবলৈ আজি ঠায়ে ঠায়ে পেট্ৰল পাম্প বন্ধ কংগ্ৰেছ সভা হলেই পেট্ৰল পাম্প বন্ধ হৈ যায় কংগ্ৰেছৰ সভা হলেই পেট্ৰল পাম্প বন্ধ হৈ যায় বিজেপি সভা হলে নহয় কংগ্ৰেছ সভা হলে পেট্ৰল পাম্প অট'মেটিকলি বন্ধ হৈ যায় আজি এনেধৰণৰ অত্যাচাৰ এনেধৰণৰ অহংকাৰৰ বিৰুদ্ধে যুঁজিবলৈ মাত্ৰ মাজুলীৰ ভিতৰত নহয় সমগ্ৰ লাগে না পেট্ৰল পাম্প লাগে না ফেক্টৰী লাগে আমাক মাত্ৰ লাগে ৰাইজৰ আশীৰ্বাদ মোৰ পিতৃ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী 15 বছৰ মুখ্যমন্ত্ৰী থকা সত্ত্বেও আজি তাৰিখত মোৰ নামত ক'তো কোম্পানী মই খোলা নাই মোৰ পৰিবাৰৰ নামত কোনো এটা বাগান আমি কিনি দিয়া নাই মোৰ মাৰ নামত কোনো এটা ব্যক্তিগত কোম্পানী আমি খুলি দিয়া নাই সো ৰাইজসকল ভিডিওটো চাই আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেন্ট কৰি জনাব আৰু ভিডিওটো চাই যদি বেছি ভাল লাগিলে ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু প্ৰথমবাৰ যদি মোৰ চেনেলটোলৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ভিডিও চাবৰ কাৰণে কাৰণ এনেকুৱা ধৰণৰ ভিডিওবিলাক মই প্ৰায় প্ৰস্তুত কৰিয়ে থাকো এটো মানে এইবিলাক ভিডিও মই প্ৰস্তুত কৰো এটো কাৰণ নহয় যে মই কোনো পাৰ্টিৰ লগত মই জড়িত আছো যেহেতু আমি হল জনসাধাৰণ আৰু আমাৰ কোৱা অধিকাৰ আছে নিজৰ মতামত দিয়া অধিকাৰ আছে আৰু যেহেতু মই ভিডিও বনাই ভাল পাওঁ সো হেহে মই এনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ মাজলৈ আগবঢ়াই যাম সো ৰাইজসকল আজি ভিডিওটো মই ইয়াতে সামৰি মাৰিছো আপোনালোকক লগ পাম মোৰ আহিবলগীয়া এটা নতুন ভিডিওত আজিলৈ বাই বাই